বিত্ত বিভাগৰ এখন ডাঙৰ নটিফিকেশ্যন মিনিষ্টাৰ অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰাজ্যসভাত HRA যি থাকে কৰ্মচাৰীসকলৰ অৰ্থাৎ হাউচ ৰেণ্ট এলাউন্স সেই হাউচ ৰেণ্ট এলাউন্সক লৈ পেলাই ইয়াতে 4টা কুৱেশ্যন কৰা হৈছিলে আৰু এই 4টা কুৱেশ্যনৰ আনচাৰ কি দিছে সেই গোটেইখিনি কথা আমি চাম ইম্পৰ্টেণ্ট হয় প্ৰতিজন কৰ্মচাৰীৰ কাৰণে তো এটা আমি চাবলৈ চেষ্টা কৰিম যে HRA ডিডাকশ্যনক লৈ পেলাই কি কথা কৈছে ক্লিয়াৰলি দেখিবলৈ পাইছে এই খবৰটো আহিছিলে আপোনাৰ 4th of August 2026 আৰু ক্লিয়াৰলি দেখিবলৈ পাইছে HRA ৰিডাকশ্যন ফৰ গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ তো চৰকাৰী কৰ্মচাৰীসকলৰ HRA ৰিডাকশ্যনক লৈ এইখনত কি কথা কোৱা হৈছে আমি গোটেইখিনি কথা এতিয়া চাবলৈ চেষ্টা কৰিম ইয়াতে সুধিছে যে চৰকাৰী কৰ্মচাৰীৰ বাবে HRA সম্পৰ্কীয় ব্যৱস্থা লৈ পেলাই নম্বৰ 1ত কুৱেশ্যনটো সুধিছে শ্ৰীমতী সুমিত্ৰা বাল্মিক তেওঁ কুৱেশ্যনটো সুধিছে যে যেতিয়া স্বামী স্ত্ৰী দুয়ো চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰে আবণ্টন কৰা বাসগৃহত একেলগে বসবাস কৰে তেতিয়া দুয়োৰে ঘৰ ভাড়া ভাত্তা HRA বন্ধ কৰাৰ বৰ্তমান নীতিৰ যুক্তি কি নম্বৰ 1 কুৱেশ্যন সেইটো নম্বৰ 2 কুৱেশ্যন সুধিছে চৰকাৰে এই নীতি পুনৰ বিবেচনাৰ দাবীত চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ সেৱা সংঘসমূহৰ পৰা কোনো আবেদন লাভ কৰিছে নেকি যদি কৰিছে তেন্তে তাৰ বিৱৰণ কি নম্বৰ 3 কুৱেশ্যনটো সুধিছে যে যিসকল দম্পতি দুয়ো চৰকাৰী সেৱাত নিয়োজিত তেওঁলোকৰ ক্ষেত্ৰত এই নীতিক অধিক ন্যায্য কৰিবলৈ চৰকাৰে ইয়াৰ পুনৰীক্ষণ কৰাৰ কোনো প্ৰস্তাৱ ৰাখিছে নেকি আৰু নম্বৰ 4ত সুধিছে যদি ৰাখিছে তেন্তে তাৰ বিৱৰণ কি এতিয়া এই কুৱেশ্যনৰ আনচাৰকেইটা দিছে অৰ্থ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰী তেওঁ আনচাৰকেইটা দিছে তো নম্বৰ 1ৰ আনচাৰটো এনেকৈ দিছে তো যিসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীক চৰকাৰী বাসগৃহ প্ৰদান কৰা নহয় তেওঁলোকক ভাড়াত বাসস্থান লোৱাৰ বাবে হোৱা ব্যয়ৰ ক্ষতিপূৰণ হিচাপে ঘৰ ভাড়া ভাত্তা HRA প্ৰদান কৰা হয় যদি স্বামী স্ত্ৰী দুয়ো চৰকাৰী কৰ্মচাৰী হয় একে স্থানত কৰ্মৰত থাকে আৰু তেওঁলোকৰ মাজৰ এজনক চৰকাৰী বাসগৃহ আবণ্টন কৰা হয় তেন্তে পৰিয়ালটোক চৰকাৰী বাসগৃহ লাভ কৰা বুলি গণ্য কৰা হয় ফলস্বৰূপে আনজন স্বামী বা স্ত্ৰীৰ বাসস্থানৰ বাবে কোনো অতিৰিক্ত ব্যয় হোৱা বুলি ধৰি লোৱা নহয় সেয়েহে তেওঁলোকক HRA লাভৰ যোগ্য নহয় তাৰপিছত খ নম্বৰটোৰ আনচাৰটো নহয় বুলি কৈছে আৰু নম্বৰ 3 আনচাৰটো নহয় বুলি কৈছে আৰু নম্বৰ 3 আনচাৰটো প্ৰযোজ্য নহয় বুলি কৈছে তো এনেকৈ এই 4টা কুৱেশ্যনৰ আনচাৰ দিয়া হৈছিলে আৰু গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব